নমস্তে, মোৰ নাম মেদিন আৰু আহিছোঁ এতিয়া মোৰ বাগানত। আপোনালোকে চাই যদি মোৰ ৰাবাৰ বাগানবোৰ তেনেকুৱা বতাহত ভাঙি গৈছে, তেনেকুৱা এইটো এটা নতুন বাগানত এইটো আপোনালোকে চাব পাৰে। গোটেইখিনি বাগানতে তেনেকুৱা ৰাবাৰ আছে আৰু তেনেকুৱা তামোল গছ লগাইছোঁ মই ইয়াতে। কিয় আপোনালোকে নিশ্চয় স্কুলত যাইছে আৰু যেতিয়া স্কুলত গৈছে তেতিয়া মাষ্টৰ বা তেনেকুৱা আমাৰ শিক্ষকে আমাক শিকাইছিল কি কৰিব লাগে। স্কুলত যোৱা সময়তে মানে স্কুলত তেনেকুৱা ভালদৰে পাছ নহ'ল, কিন্তু এটা কথা মনত থাকি গ'ল, ফিল ইন দ্য ব্লেংক এনেকুৱা কয়, মানে এটা খালী ঠাই পূৰণ কৰা বুলি কৈছে। এতিয়া মই গোটেইখিনি খালী ঠাই মই এইটো তামোলেদি ৰাবাৰ আছিল, ৰাবাৰ তলত মই সেইটো ফিল কৰি আছে, মানে ফিল ইন দ্য ব্লেংকটো মানে তেনেকুৱা কৰি আছিল। এতিয়া আগতে কৈছিল মানে স্কুলত ফিল ইন দ্য ব্লেংক বুলি মাষ্টৰে শিকাইছিল। মই কামখিনি নাপালোঁ, কোনো চাকৰি বাকৰি নাপালোঁ, তথাপি মই এটা কথাটো মাষ্টৰৰ কথা এতিয়া লাগি মনত পৰি ফিল ইন দ্য ব্লেংক মানে গোটেইখিনি মই খালী ঠাইটো মানে তামোলেদি ফিল কৰিছোঁ। মই গোটেইখিনি মোৰ ঠাই খালী নাই, ইয়াতে ৰাবাৰ আছিল, এইচব বহুত দুমাহ বতাহত ভাঙি গৈছে। তেনেকুৱা যিকোনো কাম কৰিলেও তেনেকুৱা আশা নাথাকে, মানে কিবা এটা কিবা হয়। ইয়াৰ কাৰণে মই বেলেগ বিভিন্ন ধৰণৰ মানে যিটো বস্তু আছে, যিটো দাম বেছি, যেনে আপোনালোকে চাব পাৰে, যেনে আগৰ বুলি কয়, আগৰ গছ তেনেকুৱা লগাইছে বা তেনেকুৱা বেলেগ গছবোৰ লগাই তেনেকুৱা এতিয়া লাগি বাগানত মই গোটেইখিনি বাগানটো ভৰ্তি কৰি আছোঁ। এতিয়া চাই যদি এনেকুৱা গোটেইখিনি বাগানত এনেকুৱা ৰাবাৰ তেতিয়া চাক তেনেকুৱা ৰাবাৰ গছ ভাঙিছে, ৰাবাৰ গছ ভাঙি আছে।